কামৰূপৰ গৰৈমাৰীৰ ফকৰুদ্দিন আলী আহমেদ কলেজত উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপকৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সামিৰ আলীৰ সৈতে এগৰাকী ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ অভিযোগ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অধ্যাপক আৰু ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ'। ফলত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অধ্যাপক সামিৰ আলীক উত্তম মাধ্যম শুনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনকি শিক্ষাৰ্থীসকলে বিভিন্ন শ্লোগান দি কলেজ চৌহদ উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত উপস্থিত হৈ গৰৈমাৰী আৰক্ষী। এতিয়ালৈও নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি। পলাই পতং দিয়ে অবৈধ সম্পৰ্কত লিপ্ত থকা ছাত্ৰীগৰাকী। ইফালে কলেজৰ ভিতৰতে বৰ্তমানে আবদ্ধ কৰি ৰাখিছে অধ্যাপক সামিৰ আলী। কলেজে চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলো। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সামিৰ আলী তেখেতৰ আৰু মানে দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলো, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছো যে ছাৰ আপোনাৰ লগত কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰফেচাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুপিয়াই দিছো যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছো। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছো। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছো আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। সমাধান